নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি কিহৰ ৰেচিপি লৈছোঁ আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে। গতিকে আহক দেৰি নকৰি এতিয়া ভিডিঅ'টো ভালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। এয়া থালখনত মই জাহাজী কল 3টা লৈছোঁ, আমাৰ পৰিয়ালৰ সদস্য অনুযায়ী লৈছোঁ। এইফালে আলু এটা লৈছোঁ ডাঙৰ সাইজ, পাতলকৈ এনেকৈ দীঘলকৈ কাটি লৈছোঁ আৰু পিঁয়াজ ডাঙৰ সাইজৰ এটা লৈছোঁ। আৰু এইফালে মই মাছ লৈছোঁ, মাছেৰে বনাম। এয়া ভাঙন মাছ 3টা লৈছোঁ। মাছখিনি মই ধুই এনেকৈ হালধি সানি লৈছোঁ আগতে। এই 3টা ভাজি ল'ম আৰু এইখিনিৰে মই আঞ্জা বনাম। এয়া চিনি পাইছেনে, কান্দুলি মাছৰ মূৰখিনি লৈছোঁ। কান্দুলি মাছেৰে মই আলু আৰু জাহাজী কল বনাম। মোৰ খুবেই প্ৰিয় হয় এই আঞ্জাখন, আপোনালোকে বাৰু ভাল পায়নে জনাবচোন। আৰু এইফালে মই কেৰাহীখন মোৰ পাতি দিছোঁ, মৰমৰ লোহাৰ কেৰাহী গৰম হৈছে। এতিয়া মই ইয়াতে মাছখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ম আৰু তাৰপিছত কেনেকৈ বনাম দেখাই আছোঁ। আপোনালোক সকলোৱে বনাই নহয় জানো, প্ৰত্যেকৰে বনোৱা পদ্ধতি বেলেগ বেলেগ। আৰু এইফালে তেলখিনি গৰম হৈছে। মই নিমখ দিয়া নাছিলোঁ মাছখিনিত, আজি এনেকৈ নিমখ দি দিছোঁ, লৰাই দিছোঁ অকণমান। প্ৰথমতে একেবাৰে হাই ফ্লেমত দিছোঁ, নহ'লে কি হয় মাছখিনি ভাঙি যায়। কেৰাহীখন গৰম হোৱাৰ পিছত কিন্তু মাছটো কেতিয়াও নাভাঙে, যিহেতু লোহাৰ কেৰাহী ভাজিবলৈ এনেও ভাল হয়। এয়া দি দিছোঁ। প্ৰথমতে 18 পিচ দি দিছোঁ মই, আৰু তাৰপিছত ভাঙন মাছখিনি ফ্ৰাই কৰিম। এটা চাইড হৈ গৈছে, এটা উঠাই দিছোঁ। যিহেতু মাছ ফ্ৰাই কৰাটো সকলোৱে জানে নহয় জানো, গতিকে সম্পূৰ্ণকৈ ভিডিঅ' নেদেখাওঁ। আৰু এইফালে মই বাতিটো ট্ৰান্সফাৰ কৰি লৈছোঁ। ইয়াতে এতিয়া মই হালধি আৰু নিমখ সানি ল'ম। এনেকৈ বনালে মানে কি হয়, ক'লা নহয়, যিহেতু কল হয় ক'লা হয়, কিন্তু আঞ্জাখন দেখিবলৈ একেবাৰে ক'লা নহয়। ইয়াতে লৰাই দিছোঁ এনেকৈ। মাছখিনি ফ্ৰাই কৰাৰ পিছত মই আঞ্জাখন বনাম। আৰু এয়া মাছখিনি হৈ গৈছে। এয়া লোকেল কান্দুলি মাছ হয় আৰু লোকেল ভাঙন মাছ। এতিয়া এইখিনি কাঢ়ি থ'ম আৰু ইয়াতে ভাঙন মাছখিনি ফ্ৰাই কৰিম। হৈ গৈছে। এতিয়া এইকেইটা দি দিছোঁ ইয়াতে। আৰু এইফালে মাছখিনি হৈ গৈছে। এতিয়া ইয়াতে মিঠাতেল অকণমান দি দিম আৰু এইফালে মিঠাতেল দি দিছোঁ মই। প্ৰথমতে অকণমান চেনি দিছোঁ, তেতিয়া আঞ্জাখন খুব ধুনীয়া হয়। আৰু এতিয়া ইয়াতে শুকান জলকীয়া 2টা দিছোঁ, তেজপাত দি দিছোঁ, লৰাই দিছোঁ। গেছৰ ফ্লেমটো মই এতিয়া মিডিয়াম কৰি দিছোঁ। এনেকৈ বনালে মোৰ টিপছত আঞ্জাখন খাবলৈ বহুত ধুনীয়া হয়। যিসকলে জাহাজী কল খাই বেয়া পায়, আপোনালোকে এবাৰ এনেকৈ বনাই খুৱাবচোন, নিজেও খাব। আৰু এতিয়া মই ইয়াতে গোটা জিৰা দি দিছোঁ, এয়া আৰু কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ একেলগে। এইখিনি অকণমান ৰং চোৱাকৈ ভাজি ল'ম। নিমখ আৰু হালধি এতিয়া নিদিওঁ, প্ৰয়োজন অনুসৰি দি দিম, যিহেতু মই ইয়াতে আগতে সানি লৈছোঁৱে আলু আৰু জাহাজী কলখিনি। এতিয়া এইখিনি অকণমান ৰং চোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ৰংচোৱা হৈছে। এতিয়া মই ইয়াতে আলু আৰু জাহাজী কল দি দিম। এইখিনি অলপ সময় ভাজি ল'ম। আমি সকলোৱে জানো জাহাজী কলত যথেষ্ট পৰিমাণে আইৰণ থাকে নহয় জানো, সেয়ে আমি খাব লাগে, স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী। এইখিনি ভাজি ল'ম, মই প্ৰায় 3 মিনিটমান সময় ভাজি ল'ম মিডিয়াম ফ্লেমত। আৰু এইখিনি প্ৰায় 3 মিনিট মই ভাজিলোঁ। ইয়াত খুব ধুনীয়া এটা গোন্ধ আহিছে আৰু ভাজিখিনিৰ পৰা তেলখিনি নিগৰি আহিছে। এতিয়া মই ইয়াতে ঠাণ্ডা পানী দিম, আৰু কলখিনিও সিজিব ধৰিছে। আৰু এইফালে মাছখিনি এনেকৈ কাঢ়ি থৈ দিছোঁ, এয়া ঠাণ্ডা পানী দি দিছোঁ মই। এতিয়ালৈকে মই একো মছলা এড কৰা নাই ইয়াতে। এতিয়া এইখিনি মই ইয়াতে লিড এখন লগাই থ'ম আৰু একেবাৰে কম জুইত এইখিনি সিজিব দিম। লিডখন দি দিছোঁ আৰু ইয়াত মই ঢাকনিখন গুচাই দিলোঁ।
ইয়াৰে পানীখিনি নাইকিয়া হৈ গৈছে। ইয়াত আলুখিনিও সিজি গৈছে, কলখিনিও সিজি গৈছে। কলখিনি আগতে সিজিছে যিহেতু কল কোমল হয়, আৰু আলুখিনি মই পাতলকৈ দিছিলোঁ। ইয়াত কালাৰটো চাওকচোন কিমান ধুনীয়া হৈছে। এতিয়া ইয়াতে মই অলপ মছলা দিম। এয়া জিৰা পাউডাৰ আৰু আদাখিনিও দি দিছোঁ। এইখিনি এতিয়া লৰাই দিছোঁ। গেছৰ ফ্লেমটো এতিয়া হাই কৰি দিছোঁ, যিহেতু এতিয়া মই গৰম পানী দিম। মই 2টা শুকান জলকীয়া দিছিলোঁ, যিহেতু জলকীয়া দুটাৰ জ্বলা আছে সেইকাৰণে আৰু এক্সট্ৰাকৈ দিয়া নাই। আপোনালোকে জ্বলা খালে অলপমান জ্বলা দিব। যদিও কল হয়, কলৰ কালাৰটো অকণমান বেলেগ হয়, আৰু এনেকৈ বনালে কালাৰটো খুব ধুনীয়া হয়, মাংসৰ নিচিনা হয়। চাওকচোন খুব ধুনীয়া এটা গোন্ধ আহিছে জিৰাৰ গুড়ি আৰু আদাখিনি দিয়াৰ লগে লগে। এনেকৈ বনালে আঞ্জাখন খাবলৈ মানে ইমানেই টেষ্ট হয় নহয়। আপোনালোকে এবাৰ মোৰ প্ৰচেছত বনাই খাই চাব, কেনেকুৱা পাই ক'ব। সঁচাকৈ বহুতেই টেষ্টি হয়। বেয়া পোৱা সকলে এনেকৈ বনাই দিলে খাব। আৰু এতিয়া মই ইয়াতে গৰম পানী দি দিম। এইফালে কেটলিটোত গৰম পানী হ'ব দিছিলোঁ। চাওকচোন কেনেকুৱা গৰম হৈছে, বহুত গৰম হৈছে। গেছৰ ফ্লেমটো একেবাৰে হাই দিছোঁ। আৰু শেষত ইয়াতে ধনিয়া দি দিম। মোৰ ওচৰত মান ধনিয়া আছে, মই মান ধনিয়া দি দিম। চাওকচোন কালাৰটো মাংসৰ নিচিনা লগা নাইনে বাৰু। কলৰ যিটো ক'লা কালাৰ, সেই ক'লা কালাৰটো ইয়াত অহা নাই। এনেকৈ বনালে সেই কালাৰটো নাহে। চাওক নিমখ জলকীয়া আপোনালোকে নিজৰ টেষ্ট অনুযায়ী দিব। আৰু এতিয়া মই ভাজি থোৱা মাছখিনি দি দিম। মূৰখিনি কান্দুলি মাছৰ লগত এনেকৈ বনালে জাহাজী কল খাবলৈ বহুতেই সোৱাদ হয়। মোৰ কিন্তু খুবেই প্ৰিয়। মাছখিনি দি দিছোঁ। আপোনালোকে মোৰ আজিৰ ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ' মোক ইউটিউবত চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'টো লৈ চাব পাৰিব। আৰু যদিহে ফেচবুকত চাইছে কিন্তু পেজটো এতিয়ালৈকে ফ'ল' কৰা নাই, তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব। তেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে লগে লগে চাব পাৰিব। মই এতিয়া দুপৰীয়াৰ কাৰণে বনাই আছোঁ, আৰু এই তিনিটা মই ফ্ৰাই কৰিছোঁ। আৰু মোৰ লাহে লাহে হ'ব ধৰিছে আঞ্জাখন। খুব ধুনীয়া এটা গোন্ধ আহিছে। গোটেই কিটচেনটো একেবাৰে আমোল মলাই গৈছে, একেবাৰে খাওঁ খাওঁ লাগি গৈছে। মই আলু আৰু কল অকণমান এনেকৈ ভাঙি দিছোঁ। আৰু এতিয়া ইয়াতে মই কাটি থোৱা মান ধনিয়া দি দিছোঁ, তেতিয়া গোন্ধটো আৰু ভাল হয়। আৰু ইয়াতে মই অকণমান মছলা দিছোঁ। এয়া কাৰি মছলা, এয়া মাংসত দিয়া মছলাটো নহয়, পনীৰ মছলা অকণমান দিছোঁ। তেতিয়া মানে গোন্ধটো আৰু অলপমান ভাল হয়। নিদিলেও কোনো কথা নাই, অকণমান দি দিছোঁ, বেছি দিয়া নাই। জলকীয়া নিমখ পাৰফেক্ট হৈছে আমাৰ। চাওক সেইখিনি ৰেডি হৈ গৈছে। আৰু এতিয়া মই গেছৰ ফ্লেমটো চাওক অফ কৰি দিছোঁ। কিমান সুন্দৰ হৈছে আঞ্জাখনৰ কালাৰটো। গতিকে আজিৰ ৰেচিপিটো মই ইমানতে সামৰণি মাৰিলোঁ। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব, যদিও চিম্পুল। আকৌ এটি নতুন ৰেচিপি লৈ নতুন টিপছ লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ। তেতিয়ালৈ ধন্যবাদ। আশা কৰোঁ আজিৰ চিম্পুল ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব। আৰু যিসকল কিটচেনত ন শিকাৰো তেওঁলোকৰ বাবে মোৰ এই ৰেচিপিটো খুবেই প্ৰয়োজন হ'ব আৰু লাভদায়ক হ'ব। ধন্যবাদ। আচলতে এনেকুৱা এখন আঞ্জা থাকিলে লগত আৰু বহুকেইখন আঞ্জা থকাৰ কোনো প্ৰয়োজন নাই, নহয় জানো? একেবাৰে লোভনীয় হৈছে। আজি দুপৰীয়া সাজত সেনেকৈ খাম। এফালে মাছ ফ্ৰাই আছে।